কৃষ্ণ জয়গুৰু শংকৰ আমি আজি পামহি আৰু 2-3 কিলোমিটাৰ আছে। এতিয়া ৰাতি হৈ গ'ল। আজি আমাৰ অকণমান দেৰি হৈ গ'ল। আমি শিৱসাগৰৰ পৰা আহি আছিলোঁ। ভকত বৈষ্ণৱৰ লগত কথা পাতিব দেৰি হৈছে। সকলোকে আমি সময় দিবলগীয়া হয়। বহুতে কয় যে কিমান দিন কেলে লাগে, মানে ভকত বৈষ্ণৱৰ লগত আমি সময় দিবলগীয়া কথা পাতিবলগীয়া হয়। আমাৰ সংঘ বা সকলৰ লগত আমি কথা পাতিবলগীয়া হয়। তাৰ কাৰণে আমাৰ অকণ দেৰি হয় আৰু ৰাতিৰ অনুভৱটোৰ কাৰণে আমি ভিডিঅ'টো বনাই দিছোঁ। গোটেই পৰিৱেশটো দেখাইছোঁ। এনেধৰণৰ আপোনাৰ ৰাস্তা বনাই আছে, চাৰিওকাষে মানুহ আছে যদিও এতিয়া কোনো নোলায়। প্ৰায় 6মান বাজিব লৈছে। আমি ৰাতিৰ অনুভৱটোৰ কাৰণে আপোনাক ভিডিঅ'টো বনাই দিছোঁ আৰু ভিডিঅ'টো হয়তো চাগে দুদিনমান দেৰিকৈ আমি আগবঢ়াওঁ। মানে চাব যে আমিনো পদযাত্ৰা কেনেকৈ কৰোঁ, কিমান ৰাতি হয়। গতিকে ৰাতিও হয় কেতিয়াবা। আমি 2024 বৰ্ষৰ ৰঙীয়া অধিৱেশনত যেতিয়া পদযাত্ৰা গৈছিলোঁ তেতিয়া আমাৰ ৰাতি 9টা-8টালৈকে আমি খোজকাঢ়িবলগীয়া হৈছিল, কাৰণ তাত আমি ভকতৰ ঘৰ পাবৰ টান হৈছিল আৰু য'ত পোৱা নাছিল তাত কেম্প পাতিছিলোঁ। আৰু এই বৰ্ষ আমি এতিয়ালৈকে বৰ্তমান কেম্প পাতিবলগীয়া হোৱা নাই। আজি আমাক থাকিবৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে আমি আৰু 2-3 কিলোমিটাৰ গ'লেই আমি আমাৰ থকাৰ লক্ষ্যস্থান পামগৈ। ভিডিঅ'টো আমি যিমানটো পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম। এই পদযাত্ৰাটো কেনেকৈ হয়, কিমান ৰাতি হয়, সেইকাৰণে আমি অকণ আপোনাৰ মাজত আগবঢ়াই দিছোঁ। চাব আজি চাই ভাল পায় আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, দুই-এজনলৈকে ভিডিঅ'টো প্ৰেৰণ কৰিব, তেওঁলোকেও ক'ব ছাবস্ক্ৰাইব কৰিবলৈ। আমি এনেধৰণে 2টা বছৰ 2024 বছৰ 2025 বছৰ পদযাত্ৰা কৰি আছোঁ আৰু ৰাতিৰ অনুভৱটো এনেকুৱা ধৰণৰ। গতিকে সকলোৱে আমাক মৰম চেনেহ কৰি আছে। সকলোকে ভক্তি ভৰা সেয়া নিবেদন কৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। সকলোকে আমি মৌ বন্ধা সেয়াজুলি পথাৰত লগ পোৱা আশাৰে কৃষ্ণ।